আমাৰ নৰ্থ ইষ্ট চেনেলৰ নিৰ্বাচনী বিশেষ অনুষ্ঠানলৈ মই পৰৱৰ্তীয়াকৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত উপস্থিত আছে এগৰাকী বিশেষ ব্যক্তি আৰু সেই ব্যক্তিগৰাকী হৈছে APCCৰ ছেক্ৰেটাৰী অভিজিত পল তথা শিলচৰ সমষ্টিৰ এইবাৰৰ 2026 কংগ্ৰেছৰ টিকট প্ৰত্যাশী তেখেতক আমি পোনপ্ৰথমে চিনাকি কৰি দিছোঁ। তেখেত হৈছে অভিজিত পল। নমস্কাৰ, মই নৰ্থ ইষ্ট ভিউত আমি চবক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু আপোনাৰ ব্যস্ততা জীৱন, বৰ্তমান আপুনি এটা ভাল পদবীটো আছে, ছেক্ৰেটাৰী পদবীত আছে APCC। আজি কথা পাতিম শিলচৰ সমষ্টিৰ যিহেতু বহু উন্নয়ন বাকী আছে, সমস্যা আছে, ৰাইজৰ সমস্যা আছে। আপোনাৰ লিডাৰ হিচাপে নহয়, মই জনসাধাৰণ হিচাপে আপোনাৰ পৰা প্ৰশ্ন কৰিম। গোটেইখিনি আমি অনুষ্ঠানটো আগবঢ়াম। হয়, পোনপ্ৰথমে মই আপোনাক সুধিব বিচাৰিম পোনপটীয়া প্ৰশ্ন। শিলচৰবাসী এইবাৰ টিকেট যিটো আপোনাৰ টিকেট প্ৰত্যাশী, ইতিমধ্যে আপুনি মনোনয়ন দাখিল কৰিছে। শিলচৰবাসীয়ে আপোনাক কিয় বিচাৰিব? চাওক, শিলচৰবাসী সদায় উন্নয়নটো বিচাৰে। আমি বিশেষকৈ শিলচৰ তথা বৰাকবেলি, সেইটো এটা মানে বাঙালী অধ্যুষিত অঞ্চল। তাতে আমি চাই থাকোঁ যদি যোৱা 10 বছৰে শিলচৰ আমি মানে বৰাকবেলি, ব্ৰহ্মপুত্ৰ বেলিৰ লগত বৰাকবেলিটো আমি বহুত পিছত পৰিছোঁ। আমি সদায় দেখি আহিছোঁ যে ব্ৰহ্মপুত্ৰ বেলিৰ উন্নয়ন আৰু বৰাকবেলিৰ উন্নয়নৰ মাজত ৰাইট দিনৰ এটা ডিফাৰেঞ্চ। আৰু বিশেষকৈ শিলচৰ ইজ দ্য কেপিটেল অফ বৰাকবেলি। এই শিলচৰ সমষ্টিৰ মানুহ এডুকেটেড, শিলচৰ সমষ্টিৰ মানুহ আপোনাৰ বিজনেছমেন, শিলচৰ সমষ্টিৰ মানুহ মানে পলিটিকেলি এৱাৰ। তেওঁলোকে মানে যিটো দেখি আছে যে শিলচৰৰ যে আজি অৱস্থাটো হৈছে, বিশেষকৈ আপুনি যদি শিলচৰৰ যদি ৰাস্তাবিলাক চায়, শিলচৰৰ যদি পানীয় জলৰ সমস্যাটো চায়, শিলচৰৰ যদি আপুনি ট্ৰাফিক সমস্যাটো চায়, আমাৰ যে যোনজন MLA এতিয়া আছে আৰু তাৰ আগত তেখেতৰ পাৰ্টিৰ আৰু এজন MLA আছিলে, এই 10 বছৰত শিলচৰ যেনেকুৱা পিছপৰা অঞ্চল হৈছে, মানুহটো পৰিৱৰ্তনটো চায়। আৰু আমি সদায় ৰাইজৰ লগত আছোঁ, ৰাইজৰ সুখ দুখত আমি মাত মাতি থাকোঁ। আমি আজি অপজিশ্যনত আছোঁ, অপজিশ্যনত থাকি যিমান পাৰোঁ ৰাইজৰ কাষত থাকি ৰাইজৰ হৈ যিমান আমি মানে আৱাজটো দিব লাগে, যিমান আমি আন্দোলন কৰিব লাগে। আপোনালোকে জানে যে এই গভৰ্ণমেণ্টত আন্দোলন কৰাটো বহুত টান। এৰেষ্ট কৰি লয়, আপোনাৰ ED লগাই দিয়ে, CBI লগাই দিয়ে। গোটা ভাৰতবৰ্ষত আপোনালোকে আজি চাই আছে যে আজি গণতন্ত্ৰটো মানে আজি বিপন্ন হৈ আছে। আজি গণতন্ত্ৰ মানে মুখ চেপি ধৰি আছে। আজি আপোনাৰ সাংবাদিকবিলাকে মানে এটা নিৰ্ভীক সংবাদ পৰিৱেশন কৰিব নোৱাৰে। তাৰ মাজতো আমি যিমান পাৰোঁ ৰাইজৰ কাষত থাকি ৰাইজৰ হৈ মাত মাতি আহিছোঁ। আমিতো আশাবাদী যে ৰাইজে এইটো বিচাৰিব আৰু ৰাইজে সদায় মানে যোনে ৰাইজৰ হৈ কথা পাতিব, ৰাইজৰ যিটো উন্নয়নলৈ চিন্তা কৰিব, তেখেতে ৰাইজে আশীৰ্বাদ দিব। হয়, মই 1998 পৰা ছাত্ৰ ৰাজনীতি ষ্টাৰ্ট কৰিছিলোঁ। আজি মোৰ 28 বছৰ হৈ গ'ল। কংগ্ৰেছতে আছিলোঁ। নাই। চাওক, BJPত যাব লগা হ'লে বহুত আগতেই মই গুচি যাব পাৰিলোঁ হয়। তো মই এনেকুৱা নহয়। আমি কংগ্ৰেছ দলৰ আদৰ্শ দেখি, মোৰ ফেমিলিত কোনো মানুহ ৰাজনীতিৰ লগত জড়িত নহয়। মোৰ গোটা মানে যদি আপুনি মামাৰ বাৰী পৰিয়াল চায়, দেউতাৰ চায়, আমাৰ কোনো মানুহ ৰাজনীতিৰ লগত নহয়। বাট আমি যেতিয়া ছাত্ৰ ৰাজনীতিতে আছিলোঁ, মানে যেতিয়া আমি কলেজত পঢ়ি থাকোঁ, তেতিয়াই আমাৰ মানে ইচ্ছা আছিলে যে মই ৰাজনীতিত যাম বুলি। আৰু মানে কংগ্ৰেছ দলৰ আদৰ্শখন দেখি, কংগ্ৰেছ দলে যিটো ধৰ্মনিৰপেক্ষ ৰাজনীতিটো কৰে, সেই বস্তুটো চাই আমি তেতিয়াই NSUI, আমাৰ যিটো কংগ্ৰেছ দলৰ যিটো ছাত্ৰ সংগঠন, নেশ্যনেল ষ্টুডেণ্ট ইউনিয়ন অফ ইণ্ডিয়া, তাতে আমি 98ত যোগদান কৰিছিলোঁ। তাৰপিছত আমি আজি 28 বছৰ ধৰি আমি মানে 24/7 মানে কংগ্ৰেছটো কৰি আছোঁ। এনেকুৱা নহয় যে ইলেকশ্যন আহিলে মই ওলাই যাওঁ, 2 মাহৰ কাৰণে ৰাজনীতি কৰোঁ, এনেকুৱা নহয়। আমি মানে 98ৰ পৰা আজিলৈকে মই কোনো ব্ৰেক দিয়া নাই ৰাজনীতি। বৰ্তমান অসমৰ ৰাজনীতিটো বহু দল আছে। হয়, এতিয়াতো বহুত দল, নতুনকৈ বহুকেইটা দল খুলিলে। ইয়াৰ পূৰ্বে যদি আমি এখন দল যাওঁ, BJP আৰু কংগ্ৰেছ। হয়, আৰু অসম শিলচৰ বা বৰাকবেলিত অকণমান প্ৰভাৱ আছে TMC। নাই, TMC কোনো প্ৰভাৱ বৰাকবেলিত নাই। এইটো আপোনালোকে বাহিৰৰ পৰা কৰে। TMCৰ বৰাকবেলিত প্ৰভাৱটো নাই। এইটো যোৱা লোকসভা নিৰ্বাচনত এইটো প্ৰমাণ হৈ গৈছে। লোকসভা নিৰ্বাচনত শিলচৰ লোকসভাত প্ৰাৰ্থী দিছিলে TMCয়ে। তেওঁলোকে যিটো ভোট পাইছে তাতে বেছি 9টাই ভোট পাইছে, 18,000 ভোট পাইছে। তো 18,000 বেছি 9টাই ভোট পাইছে আমাৰ লোকসভাত।
তাৰমানে TMCৰ বৰাকবেলিত কোনো প্ৰভাৱ নাই। অ'কে, ঠিক আছে। অ'কে, সেইটো আপুনি ভাল কথা এটা ক'লে। মই সুধিব বিচাৰিছোঁ যিহেতুকে চাব যাওঁ কংগ্ৰেছ আৰু BJP। কংগ্ৰেছ আৰু বিজেপি, ঠিক আছে। আপুনি কংগ্ৰেছ দলটো কিয় চুজ কৰিলে বা বিজেপি দল কিয় চুজ নকৰিলে? যেতিয়া আপুনি ৰাজনীতিলৈ আহিলে কিয় কংগ্ৰেছ? চাওক, মই সাম্প্ৰদায়িক দল, মই নিজে হিন্দু, মই মোৰ ধৰ্মক মানি থাকোঁ, আমি আমাৰ দেৱ দেৱীক পূজা কৰি থাকোঁ, তাতে আমি 100% আমি হিন্দু বুলি আমি গৰ্ব কৰোঁ। এইটো আমাৰ ধৰ্মই কেতিয়াও কোৱা নাই যে আমি বেলেগ ধৰ্ম ঘৃণা কৰিব লাগে। মই সাম্প্ৰদায়িক, বিশেষকৈ ৰাজনৈতিক ধৰ্ম আনিব নালাগে মোৰ হিচাপত। মোৰ দেৱতা, মোৰ আৰাধ্য দেৱতা, মোৰ ঈশ্বৰ, তেওঁলোকৰ তাত প্ৰাৰ্থনা কৰিম যে গোটা ৰাইজ ভাল থাকিব লাগে, দেশটো ভাল থাকিব লাগে, আমি ভালকৈ বাচিব লাগে। বাট ৰাজনীতি কৰিবৰ কাৰণে আমি মানে মানুহ গৈ সাম্প্ৰদায়িক দংগা লগাই ৰাজনীতি কৰিম, মানুহৰ মাজত বিদ্বেষ আনিম, এইটো আমাৰ ধৰ্মই কেতিয়াও শিকোৱা নাই। চ' পলিটিক্সত যোনে ধৰ্ম লৈ পলিটিক্স কৰে, মই সেই পাৰ্টিক মানে কেতিয়াও আমি ভাল নাপাওঁ। পলিটিক্সটো হ'ব লাগে উন্নয়ন লৈ, যে আমি ৰাইজৰ কি কাম কৰিম, আমি ৰাস্তা ঘাট কিমান ডেভেলপ কৰিম, আমি আজি মানে এডুকেশ্যন ছেক্টৰত কি কৰিম, আমি আজি ল'ৰা ছোৱালীৰ ভৱিষ্যত কি হ'ব, সেইটো লৈ আমাৰ চিন্তা কৰিব লাগে, সেইটো লৈ মাত মাতিব লাগে। আজি আমি যদি গৈ কওঁ যে মিয়া, তাতে হিন্দু, তাতে মুছলিম, তাতে খ্ৰীষ্টান, তাতে জৈন, আমাৰ ভাৰতবৰ্ষখন বিভিন্ন জাতি ধৰ্ম বৰ্ণ লৈ এইটো ধুনীয়াকৈ আমাৰ এইটো দেশ, সেই দেশত যদি আমি মানে এটা ধৰ্ম লৈ ৰাজনীতি কৰোঁ, সেইটো ৰাজনীতি নহয়। আমি ধৰ্ম আৰু ৰাজনীতি একলগত হ'ব, সেইটো আমি কেতিয়াও ভাল নাপাওঁ। সেইকাৰণে মই কংগ্ৰেছ পাৰ্টিক চুজ কৰিছোঁ যে আমি ধৰ্ম নিৰপেক্ষ ৰাজনীতি কৰোঁ, আমি উন্নয়নৰ ৰাজনীতি কৰোঁ। বৰ্তমান যে শিলচৰ প্ৰচলিছে তাত বিধানসভা সমষ্টিটো কিমানকেইখন মানে ঠাই সামৰি লৈছে? চাওক, আমি নট অনলি শিলচৰ, গোটা কাছাৰ ডিষ্ট্ৰিক্টত আপুনি যদি এনেকুৱা কোনো গাঁও নাই যে মই যোৱা নাই, এনেকুৱা কোনো আপোনাৰ গল্লী নাই যে মই যোৱা নাই। 28 বছৰ ৰাজনীতিতে সেইটোৱে আমাৰ মানে ভাল একটা হৈছে যে গোটা মানে আমাৰ ডিষ্ট্ৰিক্টৰ গাঁৱে গাঁৱে, গলিয়ে গলিয়ে চবতে লগত আমাৰ এটা চিনাকি আছে। মই নট অনলি এইবাৰ আমি কেণ্ডিডেট হৈছোঁ, তাৰ আগতে আমি জিলা সভাপতি আছিলোঁ, সেই সভাতেও আমাৰ যাব লগা হৈছে। তাৰ আগত মই যুৱ কংগ্ৰেছ সভাপতি আছিলোঁ, তেতিয়াও মই গাঁৱে গাঁৱে গৈছোঁ। কাছাৰ ডিষ্ট্ৰিক্টত এনেকুৱা কোনো গাঁও নাই, এনেকুৱা কোনো নাই যে মই যোৱা নাই বা মোৰ লগত চিনাকি নাই। নিৰ্বাচন আমি এইটো ফাৰ্ষ্ট মানে কৰিছোঁ। চাওক, টিকেট আমি আগতেও বিচাৰিছিলোঁ, 21তো বিচাৰিছিলোঁ, টিকেটটো পোৱা নাই, দল আমাক দিয়া নাই। তাৰপিছত মই দলৰ কাম কৰি গৈ আছোঁ। তাৰ আগতে আমি 16তো বিচাৰিছিলোঁ। তো এই নিৰ্বাচন খেলা বিশেষকৈ চাওক, আমি কাছাৰ ডিষ্ট্ৰিক্টত 7টা সমষ্টি আছে, মই জিলা সভাপতি আছিলোঁ। মই ইচ্ছা কৰিলে ইয়াৰ পৰা গৈ কাটিগড়াতো আমি নমিনেশ্যনটো বিচাৰিব পাৰিলোঁ হয়, বৰখলাতো মই নমিনেশ্যনটো বিচাৰিব পাৰিলোঁ হয়। কিন্তু শিলচৰত যিটো মোৰ জন্ম হৈছে, শিলচৰত মই ডাঙৰ হৈছোঁ, মোৰ এটা সপোন যে শিলচৰৰ ৰাইজে আমাক কিমান আশীৰ্বাদ দিয়ে, সেইটোতো আমাৰ চাব লাগে। শিলচৰৰ ৰাইজে আমাক কিমান ভাল পায় না বেয়া পায়, সেইটো আমি ইলেকশ্যন খেলিলেই গম পাম। চ' ডেট আমি মানে যেতিয়া ৰাজনীতিতে আমি মানে বুঢ়ীখন ৰাখিছোঁ, তেতিয়াৰ পৰা মোৰ টাৰ্গেটটো হ'ল যে মই শিলচৰত ইলেকশ্যন খেলিম। সেইকাৰণে মই বেলেগ সমষ্টি, য'ত মানে ছেফ সমষ্টি যদি থাকে কংগ্ৰেছ দলৰ, তাতেও মই যাব পাৰিলোঁ হয়, কিন্তু মই মানে বিচৰা নাই। মই কৈছোঁ যে আমি শিলচৰৰ ৰাইজে আমাক কিমান ভাল পায় বেয়া পায়, ইয়াতে মানে ডাঙৰ হৈছোঁ, ইয়াতে বন্ধু বান্ধৱ, ইয়াতে আমাৰ সৰু ভাইটি, ডাঙৰ ককাই জেঠা চব ইয়াতে আমাৰ। চ' ডেট ইয়াৰ মানুহবোৰে আমাক কিমান সহায় কৰে, কিমান আশীৰ্বাদ দিয়ে, কিমান আমাক যোগ্য বুলি ভাবে, এইটো মই ইলেকশ্যন খেলিলে গম পাম। মই শিলচৰ, আমি 21তে শিলচৰৰ পিছে মই দাখিল কৰিলোঁ, মই 19 তাৰিখত দাখিল কৰিলোঁ, মা কামাখ্যাৰ আশীৰ্বাদটো লৈ মই গৈ নমিনেশ্যনখন দাখিল কৰি আহিলোঁ। ভোটাৰ সংখ্যা আছে এতিয়া 2,22,000 বিফৰ এছআৰ। এতিয়া এছআৰৰ যেতিয়া ফাইনেল লিষ্ট ওলাব, তেতিয়া আমি চাওঁ যেনেকুৱা চৰকাৰে যিটো কৰি আছে, ইলেকশ্যন কমিশ্যনৰ ওপৰত প্ৰেছাৰ দি এছআৰৰ নামত যেনেকুৱা মানে ইণ্ডিয়ান চিটিজেনৰ ওপৰত যেনেকুৱা ফল্ছ কমপ্লেইন হৈ আছে, সেইবোৰৰ ওপৰত কিমান বা হেয়াৰিং হোৱাৰ পিছত কিমান কাটে বা কিমান কৰে, ফাইনেলি লিষ্টটো 10 ফেব্ৰুৱাৰী ওলাব বুলি ইলেকশ্যন কমিশ্যনে কৈছে। তো বিফৰ এছআৰ যিটো আমি পাইছোঁ, এইটো 2,22,000 ভোটাৰ্ছ আছে। চব মাইনৰিটি মেজৰিটি আমি হিচাপ নকৰোঁ, বিকজ আমি মাইনৰিটি মেজৰিটি হিচাপটোত আমাৰ মানে মূৰত সোমাব নিবিচাৰোঁ।
তো এইটো সোমালেতো আমি আৰু বিজেপিৰ মাজত কি পাৰ্থক্য আছে, ইউডিএফৰ মাজত কি পাৰ্থক্য আছে? আমাৰ কথা হ'ল চব আমাৰ ৰাইজ, চব ইণ্ডিয়ান নাগৰিক। তো ইহঁতে মাইনৰিটি হ'ব পাৰে, মেজৰিটি হ'ব পাৰে। মাইনৰিটি মিনিংটো কি? মাইনৰিটি নট এ মুছলিম। য'ত যি কমিউনিটিটো সংখ্যা কম থাকে তাক মাইনৰিটি কয়। চ' দেট আমি ইয়াতে যদি মাইনৰিটি খুজিব যাওঁতে মাইনৰিটি হ'ল আপোনাৰ খ্ৰীষ্টিয়ান। ইয়াতে একটা কনসেপ্ট হয়ে গেছে আজি, মানে যেহেতু পলিটিক্যাল একটা মানে হেৰি হৈ গৈছে যে মাইনৰিটি মিনছ মুছলিম। আৰু মানে বিজেপি যেনেকৈ এটা মানে ছেপাৰেশ্যনটো ধৰাই দিছে যে তাতে মাইনৰিটি বেছি আছে কংগ্ৰেছ জিতিব, ইয়াতে হিন্দু বেছি আছে তাতে বিজেপি জিতিব, এনেকুৱা কোনো কনচেপ্ট নাই। সেইবোৰ কনচেপ্ট গুচি গ'ল। এইবোৰ কনচেপ্টত 2014 নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হৈছিলে, এই পলাৰাইজ কৰি। আজিৰ ডেটত মানুহ গম পাই গৈছে, এতিয়া আপোনাৰ 26 চলি আছে, মানুহ এতিয়া কেনেকৈ ইয়ত যাব, ইছৰোত যাব, কেনেকৈ চাইণ্টিষ্ট হ'ব, সেইটোলৈ মানুহ বিচাৰি আছে। মানুহ আৰু মেজৰিটি আৰু মাইনৰিটিৰ মাজত নাই। তো আমি মেজৰিটি মাইনৰিটিটো ভোটাৰ লিষ্টৰ পৰা ওলাব নিবিচাৰোঁ। সঁচাকৈ মাইনৰিটি ক'লে খ্ৰীষ্টানক ক'ব লাগিব মাইনৰিটি। মই এইখিনিতে মানে সুধিব বিচাৰিম, এতিয়া 2014 চনত যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যেতিয়া সামনে আহিছিল, তেওঁ মন্তব্য কৰিছিল 2014 চনৰ মাহ হোৱাৰ পিছত সকলো বাংলাদেশী অসম এৰি পলাব লাগিব। আৰু কালিৰ দিনটোত অমিত শ্বাহ ডাঙৰীয়া আহিছিলে যে এইবাৰ যদি হিমন্ত বিশ্ব শৰ্মাক শাসন দিয়ে পুনৰ অসমত, তেতিয়াহ'লে অসমৰ পৰা বাংলাদেশী খেদি পঠিওৱা হ'ব। এতিয়ালৈকে কিমান বাংলাদেশী খেদিলে বুলি আপুনি ভাবে? চাওক, আমি এইটোৱে আচৰিত কথা। 2014 ইংৰাজীৰ আগত আমাৰ শিলচৰত ৰামনগৰ বুলি এটা জেগা আছে, তাতে প্ৰধানমন্ত্ৰী, তেতিয়া প্ৰধানমন্ত্ৰী হোৱা নাই, তেখেতে গুজৰাটৰ মুখ্যমন্ত্ৰী, প্ৰাইম মিনিষ্টাৰ কেণ্ডিডেট আছিলে। তেখেতে ইয়াতে কৈছে যে মানে সিহঁতে ক্ষমতাত আহিলেই বাংলাদেশী খেদি দিব। আমি কংগ্ৰেছ দল, আমি যিটো মানে ধৰ্মৰ নামত বলি হৈ যিবোৰ মানুহ বাংলাদেশৰ পৰা আহিছে, সিহঁতক আমি বাংলাদেশী বুলি আঁতৰাব কাৰণে কেতিয়াও কোৱা নাই। আমাৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই কৈছিলে যে 2014 চনৰ ভোটাৰ লিষ্টত যিবোৰ মানুহৰ নাম আছে, সেইবোৰ মানে আমাৰ ইণ্ডিয়ান। কিন্তু তেওঁলোকে কা আনিলে, সেই কা লৈ অসমত বিৰাট গণ্ডগোল হ'ল। সেই কা আনি কি লাভ হৈছে? এই কাৰ জৰিয়তে কিমান বাংলাদেশী বা কিমান মানে মাইগ্ৰেণ্টছ তেওঁলোকে নাম কাৰ জৰিয়তে উঠিছে? আমি এতিয়ালৈকে পাইছোঁ 10 জনে 11 জনে নাম উঠিছে কাৰ জৰিয়তে। ইয়াত মানে টোটেল মানে থ্ৰু আউট দ্য আসাম কাৰ জৰিয়তে মাত্ৰ 11 জন 12 জনে এপ্লিকেণ্ট হৈছে। আকৌ NRC হৈছে, এই NRC তেওঁলোকৰ টাইমত হৈছে। আজি NRCটো শুদ্ধ বুলি তেওঁলোকে নকয়, আৰু এই NRCটো কেঞ্চেলো কৰা নাই। এই NRCৰ জৰিয়তে 19 লাখ মানুহৰ নাম বাদ পৰিছে। এই যে সিহঁতৰ যে মানে সিহঁতৰ উন্নয়নলৈ কোনো কথা নাই। সিহঁতে সদায় বিচাৰে যে হিন্দু মুছলিম কৰিব, বাংলাদেশী ক'লে মিয়া ক'লে হিন্দুবিলাকে ভাল পাব। সেই যে সিহঁতৰ কনচেপ্ট, জাষ্ট গুড পলাৰাইজেশ্যনটো কৰা। মানুহ বাৰ বাৰ হয়ৰাণি কৰিছে, নোট বদলি এবাৰ হয়ৰাণি কৰিছে, এই NRCৰ নামত এবাৰ হয়ৰাণি কৰিছে। বহুত দুখীয়া মানুহ দেখিছোঁ আমি, নিজৰ গৰু মাটি বিক্ৰী কৰি সিহঁতৰ অৰিজিনেল য'ত ঘৰ আছিলে তাৰ পৰা গৈ কাগজ বিচাৰিব লগা হৈছে। সেইবোৰ কাগজ লৈ আহিছে, আনি মেলি জমা দিছে, তাৰ কাৰণে ৰুজি ৰুটি বন্ধ হৈছে। মানুহ বহুত মাটি বিক্ৰী কৰি NRCত নাম উঠাইছে। আজিৰ ডেটত চোৱা যে আফটাৰ NRCত নাম আছে, কিন্তু আকৌ SRত দেখা যায় সিহঁতৰ নাম কাটা পৰি আছে। সেই যে মানুহৰ ওপৰত যে হাৰাশাস্তি, 2 দিন পিছত সিহঁতে এটা কনচেপ্ট ওলাব, একটা কনচেপ্টত মানুহ হাৰাশাস্তি হৈ আছে। সেইটো ৰাইজে গম পাইছে। এতিয়া ৰাইজে এইকাৰণেই আকৌ পৰিৱৰ্তনটো বিচাৰিব। কাৰণ কংগ্ৰেছ চৰকাৰ থকাৰ টাইমত 15 বছৰ অসমত কংগ্ৰেছ চৰকাৰ আছিলে, কোনোদিন দুখীয়া মানুহক হাৰাশাস্তি চৰকাৰে কেতিয়াও দিয়া নাই। কেতিয়াও আপোনাৰ NRCৰ নামত এনেকুৱা শাস্তি দিয়া নাই। কেতিয়াও SRৰ নামত কোনো মানে প্ৰকৃতীয় ভাৰতীয় ভোটাৰৰ নাম কাটা নাই। কেতিয়াও আমি দেখা নাই যে নোট বদলিৰ নামত মানুহক নি বেংকত লাইনত থিয় কৰাইছে। এইবোৰ যে এটাৰ পিছত এটা মানুহ শাস্তি দি আছে। আৰু যিটো আসাম চৰকাৰৰ যিটো আমাৰ মানে সিহঁতৰ যিটো মেনিফেষ্টোত আছিলে, 2016 আগতে মেনিফেষ্টোত আছিলে যে আসামত মানে বছৰত 2 লক্ষ চাকৰি দিব। তাৰপিছত যেতিয়া 2021 মেনিফেষ্টোত ছেইম সিহঁতৰ ইয়েটো আছিলে, মেনিফেষ্টো আছিলে। আজি কি হৈছে, 5 বছৰ যোৱাৰ পিছত এতিয়ালৈকে 1.5 লাখ চাকৰি কমপ্লিট কৰিব পৰা নাই। বছৰত 2 লাখ হ'লে 5 বছৰ 10 লাখ চাকৰি হ'ব লাগিছে, কিন্তু 5 বছৰ যোৱাৰ পিছত 1.5 লাখ চাকৰি হৈছে। এই 1.5 লাখৰ মাজত যদি আপোনাৰ চাই 2% চাকৰি বৰাকবেলি ল'ৰা ছোৱালীয়ে পোৱা নাই। ইয়াৰ মাজত বিজেপিৰ যিবোৰ বিধায়ক আছে, মন্ত্ৰী আছে, তেওঁলোকক যদি আপুনি সোধে তেওঁলোকে ক'ব
যে না এই মানে পৰীক্ষাত উত্তীৰ্ণ হ'ব পৰা নাই কিন্তু বৰাকে ল'ৰা ছোৱালী আপোনাৰ ফৰেইনত আছে, আমেৰিকাত আছে, লণ্ডনত আছে, বৰাকে ল'ৰা ছোৱালী মানে ডক্টৰ ইঞ্জিনিয়াৰ, ফেমাছ ডক্টৰ ইঞ্জিনিয়াৰ গোটা ইণ্ডিয়াত আছে, চাইণ্টিষ্ট আছে, কিন্তু আমাৰ ল'ৰা ছোৱালী গৈ 3rd গ্ৰেড 4th গ্ৰেডত পাছ কৰিব নোৱাৰে। চাওকচোন এইটো কিমান সঁচা যে আমাৰ বৰাকে ল'ৰা ছোৱালী আপুনি যদি চায় 30% ল'ৰা ছোৱালী আছে য'ত বাহিৰত গৈ মানে আমাৰ ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰি আছে আৰু সেই ল'ৰা ছোৱালীবোৰ আমাৰ মানে এডিআৰই পৰীক্ষা পাছ কৰিব নোৱাৰে, 3rd গ্ৰেডৰ পৰীক্ষা পাছ কৰিব নোৱাৰে। এইটো হৈছে সিহঁতৰ মানে আনচাৰ। কিন্তু আমি দেখিছোঁ যে বৰাক কেনেকৈ ডিপ্ৰাইভ, 1.5 লাখ চাকৰিৰ মাজত 2% চাকৰি আমি বৰাকে ল'ৰা ছোৱালী পোৱা নাই। সিহঁতে আজি হিন্দুত্বৰ নাম কয়। মই যদি এটা সঁচা কথা কওঁ তেওঁতো বহুতে বেয়া পাব, আমি অন কেমেৰাত কৈ আছোঁ যে এই 2% চাকৰিৰ মাজত কিমান % হিন্দুৱে পাইছে, কিমান % মুছলিমে পাইছে আপোনালোকে চাই লওকচোন একবাৰ। হিন্দুৰ কি বেনিফিটটো হৈছে? আমি কেতিয়াও হিন্দু মুছলিমৰ ৰাজনীতিটো নকৰোঁ, আমি কেতিয়াও হিন্দু বুলি আমি মানে আপোনাৰ তাতে ভোট চাব নাযাওঁ, ৰাইজৰ কাকতিটো লৈ নাযাওঁ আমি। কিন্তু সিহঁতেতো ৰাইজৰ কাকত গৈছে হিন্দু হিন্দু কৈ। আমাৰ এতিয়া এটা প্ৰশ্ন, আমি আউট অফ দ্য পলিটিক্স, মই ৰাজনীতি বাদ দি ক'লোঁ, মই এটা মানে সাধাৰণ ৰাইজ হিচাপে মই ক'লোঁ যে 10 বছৰে হিন্দুৰ কিমান বেনিফিট হৈছে। গেছ চিলিণ্ডাৰ হিন্দুৰ নামত এটা ৰেট আৰু মানে মুছলিমৰ নামত এটা ৰেট নেকি? আজি চাউলৰ দাম হিন্দুৰ কাৰণে এটা নহয়, মুছলিমৰ কাৰণে এটা নেকি? আজি হিন্দু ল'ৰা ছোৱালীয়ে চাকৰি পাই আছে, মুছলিমে চাকৰি পোৱা নাই, এনেকুৱা হয় নেকি? যদি এনেকুৱা হয় তেতিয়া মই মানিলোঁ হয় যে হিন্দু হিচাপত যে ঠিক আছে হিন্দুৰ চৰকাৰ আহিছে, হিন্দু মানুহবোৰৰ ভাল হৈছে। 10 বছৰে গোটা অসমত কিমান মন্দিৰ হৈছে? আমি ষ্টেট সিহঁতৰ পলিটিক্সত আমি গুচি গ'লোঁ। মই এটা মানে সাধাৰণ ৰাইজ, মই ভোট দিম, মই এটা হিন্দু, যদি আমাৰ হিন্দুৰ যদি বেনিফিট হয় মই মানি ল'লোঁ বাকী চববিলাক। কিন্তু হিন্দুৰ কি কি বেনিফিট হৈছে সেই বস্তুটো সিহঁতে 5 বছৰ পিছত ৰাইজৰ কাকত তুলি ধৰক। অসমৰ বেনিফিটটো নালাগে আমাৰ, হিন্দুৰ কি কি বেনিফিট হৈছে সেই বেনিফিটখন সিহঁতে ৰাইজৰ ঠাইত তুলি ধৰক। যে হিন্দু 10টা মন্দিৰ হৈছে লাষ্ট 10 ইয়াৰ্ছে, হিন্দু ল'ৰা ছোৱালী বেছি চাকৰি পাইছে, মুছলিমক আমি চাকৰি দিয়া নাই। এই মুখ্যমন্ত্ৰীয়ে চব পাৰে। এই মুখ্যমন্ত্ৰীয়ে কৈছে আমাৰ কৰ্মী দিয়ে আমি মিয়াবিলাকৰ ওপৰত কমপ্লেইন লৈ আছোঁ, আমাৰ কৰ্মী দিয়ে আমি 2 লাখ মানুহৰ নাম কটাম মিয়া। তো এই মুখ্যমন্ত্ৰীয়ে কিয় এনেকুৱা চাকৰি টাইমত কোৱা নাই যে আমি মিয়াবিলাকক চাকৰি দি দিওঁ, মিয়াবিলাকে এপ্লিকেশ্যন নলওঁ? সেইটোতো ক'ব পাৰিলে হয়। এনেকুৱা ডিক্টেটৰ মুখ্যমন্ত্ৰীটো আমি আগত দেখা নাই। এই মুখ্যমন্ত্ৰী চব পাৰে, চাকৰি টাইমত এইটো কিয় কৰা নাই? কিয় চাউল দাইলত মানে যেতিয়া মানে ৰেচন দোকানত কিয় এনেকুৱা দিয়া নাই যে হিন্দু মানুহবোৰক আমি ছাবচিডিজ দিম, মুছলিম মানুহবোৰক আমি ছাবচিডি নিদিওঁ? খালি মুখত মানে ইলেকশ্যনৰ টাইম আহিলে খালি পলাৰাইজ কৰাটো সিহঁতৰ কাম। বাকী না হিন্দুৰ বেনিফিট হৈছে, না মুছলিমৰ বেনিফিট হৈছে, না অসমীয়াৰ মানুহৰ বেনিফিট হৈছে, না বড়ো মানুহৰ বেনিফিট হৈছে, না কোচ ৰাজবংশী মানুহৰ বেনিফিট হৈছে, না আপোনাৰ মটক মৰাণৰ বেনিফিট হৈছে, না কোন জাতি জনগোষ্ঠীৰ বেনিফিটটো হৈছে। আমিতো আজি অসম প্ৰদেশৰ ছেক্ৰেটাৰী, আমি বিভিন্ন ঠাইত আমি গৈছোঁ, অসমৰ বিভিন্ন ঠাইত আমি গৈছোঁ, কোন ঠাইতো বেনিফিট হৈছে, কোন জাতি জনগোষ্ঠী বেনিফিট হৈছে? আজি 6 জনগোষ্ঠী এতিয়ালৈকে দিয়া নাই, ৰিজাৰ্ভেশ্যনটো দিয়া নাই। কোনটো মানুহ মানে জাতি জনগোষ্ঠীৰ লাভ হৈছে? আজি ডিমা হাছাও, মই ডিমা হাছাওৰ ইনচাৰ্জ, তাতে আজি 6000 বিঘা মাটি সিহঁতে আম্বানী আদানীক দি দিছে। আমাৰ অসমীয়া ৰাইজৰ মাটি সেইটো আজি আদানীৰ হাতত তুলি দিছে। তো কোন জাতি জনগোষ্ঠীৰ বেনিফিটটো হৈছে? তো এইবোৰ মানে মানুহ গম পাইছে, ৰাইজে গম পাইছে যে নিৰ্বাচন আহিলে সিহঁতে বেছিকৈ মিয়া বুলি গালি দিলে হিন্দু মানুহ ভোট দি দিব, সেইটো সিহঁতৰ এটা কনচেপ্ট। সেই কনচেপ্টটো ৰাইজে আৰু আজি এইটো লৈ আৰু ৰাইজৰ মাথাবিষ নাই, ৰাইজে উন্নয়নটো বিচাৰে। আমাৰ বৰাকবেলি 10 বছৰত গোটা অসমৰ লগত যদি আপোনালোকে তুলনা কৰে, আমি বৰাকবেলিত বহুত পিছপৰা হৈছোঁ। এতিয়া আজি আপুনি যদি গুৱাহাটীত চায়, গুৱাহাটীত আমি সদায় গৈ থাকোঁ, গুৱাহাটীত বছৰত আমি দেখোঁ 2-3টা ফ্লাইঅভাৰ নতুনকৈ হয়। ভাল কথা, এইটো আমাৰ কেপিটেল। আজি নৰ্থ গুৱাহাটী আপোনাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত 1.5 বছৰত ব্ৰিজ হৈ গৈছে। আমি শুনিছোঁ ফেব্ৰুৱাৰী মাহত এইটো অপেনিং হ'ব। হোৱাৰেজ আমাৰ শিলচৰত যিটো ট্ৰাফিক সমস্যা লৈ 2022 নৱেম্বৰত ইয়াতে কেবিনেট মিটিং হৈছিলে।
সেই কেবিনেট মিটিঙত কেবিনেট ডিচিশ্যন হৈছিলে যে ইয়াতে শিলচৰত 2টা এলিভেটেড কৰিডৰ হ'ব, ফ্লাইঅভাৰ হ'ব। আজি 2022 নৱেম্বৰৰ পৰা 2025 গুচি গ'ল, 26ত আজি একমাহ পিছত ইলেকশ্যন, এতিয়ালৈকে একটা ফ্লাইঅভাৰৰো শিলান্যাস হোৱা নাই। কিয় ইমান পিছ পৰি আছে বুলি ভাবে? বৰাক ভেলী সিহঁতে এটা মানে ভোট বেংক হিচাপে ইউজ কৰে। বৰাক ভেলীটো সিহঁতে এটা মানে কি ক'ম আৰু মানে এইটো এটা পকেট হিচাপে কৰে যে এইটো আমি মানে বঙালী মানুহ, তাতে আমি হিন্দু মুছলিম কৰি ভোটখন লৈ লওঁ। কিন্তু বৰাক ভেলীত কোনো ডেভেলপমেণ্ট নাই। আমাৰ এই মিনি ছেক্ৰেটাৰিয়েট 2016ত মিনি ছেক্ৰেটাৰিয়েটে কাম, সৰ্বানন্দ সোণোৱাল যেতিয়া মুখ্যমন্ত্ৰী হৈছিলে সিহঁতৰ মানে ইস্তাহাৰত আছিলে যে মিনি ছেক্ৰেটাৰিয়েট বৰাক ভেলীত হ'ব, আৰু এই মিনি ছেক্ৰেটাৰিয়েটে কাম ষ্টাৰ্ট হৈছিলে। আজি 10 বছৰ হৈ গ'ল, এতিয়ালৈকে মিনি ছেক্ৰেটাৰিয়েট কাম কমপ্লিট হোৱা নাই। কিন্তু তাৰপিছত আপুনি ডিব্ৰুগড়ত চাওক, মিনি আপোনাৰ যিটো হৈছে CM যিটো হৈছে CM ছেক্ৰেটাৰিয়েট, এইটো কমপ্লিট হৈ গৈছে, কাম ষ্টাৰ্ট হৈ গৈছে। এই আপোনাৰ চিকুনা আজিলৈকে এই মিনি ছেক্ৰেটাৰিয়েটৰ কাম 80% কমপ্লিট হোৱা নাই। ইয়াৰ পৰা আপোনাৰ হাৰ্ডলি 10 কিলোমিটাৰ্ছ। 10 বছৰ ধৰি কাম কমপ্লিট হোৱা নাই। আমাৰ ইয়াতে এটা ডিষ্ট্ৰিক্ট লাইব্ৰেৰী আছে, য'ত আমাৰ ইয়াতে সংস্কৃতি বা আমাৰ যে সাংস্কৃতিক ইয়েবিলাক আছে, কৰ্মীবিলাক আছে। আমাৰ ইয়াতে কম পইচা গভৰ্ণমেণ্টৰ এইটো ডিষ্ট্ৰিক্ট লাইব্ৰেৰী, সেই ডিষ্ট্ৰিক্ট লাইব্ৰেৰী কম পইচাই মানে আমাৰ সাংস্কৃতিক প্ৰগ্ৰামবিলাক কৰিব পাৰে ইয়াৰ ল'ৰা ছোৱালীবিলাকে, আমাৰ লোকেল আৰ্টিষ্টবিলাকে। আজি এই ডিষ্ট্ৰিক্ট লাইব্ৰেৰী কাম ষ্টাৰ্ট হৈছিলে 2019ত, এতিয়া চলি আছে 2026ত, 60% কাম কমপ্লিট হোৱা নাই। কিয় ইমান পিছ পৰি আছে শিলচৰ বা বৰাক ভেলী? কিয় ইমান মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰাক ভেলী মাহী মাৰ্কৰ চকুৰে চাই বুলি চাওক, বৰাক ভেলীটো মুখ্যমন্ত্ৰীয়ে ভালকৈ এটা গম পাই গৈছে যে বৰাক ভেলীত আহিলে ফুৰিলে, ৰাইজৰ কাষত আহি থিয় দিলে, একদিনে 5-7 কোটি টকা ইহঁতৰ গভৰ্ণমেণ্ট এক্সপেণ্ডিচাৰ হ'ল, মুখ্যমন্ত্ৰী আহি থাকে, আৰু তেখেতে আহি ক'লে যে আগতো কোনো মুখ্যমন্ত্ৰী এনেকৈ অহা নাই, মইতো আহিছোঁ। আৰু যিমান টাইম আহে নতুন নতুন কিবা না কিবা এটা এই প্ৰকল্পৰ নামটো ইয়াতে ঘোষণা কৰি যায়, কিন্তু তাৰপিছত এইটো আৰু শিলান্যাস নহয়। মানে এতিয়া আপুনি যদি মোক ক'বলৈ যাওঁ যে কথাৰে উন্নয়ন হৈছে, কামেৰে উন্নয়ন নাই। চাওক, এইটো মোৰ কথা নহয়, মই যে সিহঁতৰ এগেইনষ্টত যে কিবা মানে এলিগেশ্যন দি আছোঁ, নট ডেট। আপোনালোকে যদি 22 নৱেম্বৰ মাহৰ শিলচৰৰ যিটো কেবিনেট মিটিং হৈছিলে, সেই কেবিনেট মিটিঙৰ যদি ৰিজলিউশ্যনটো ওলায়, সেই ৰিজলিউশ্যন আপোনালোকে পাব যে 2টা ফ্লাইঅভাৰৰ কথা এই ৰিজলিউশ্যনত ডিচিশ্যন হৈছিলে। তো 22 নৱেম্বৰৰ ডিচিশ্যন হৈছিলে, এতিয়া 2026 চলিছে, একমাহৰ পিছত ইলেকশ্যন। সিহঁতে দেখাই দিয়কচোন যে এটা ফ্লাইঅভাৰ শিলান্যাস হৈছে বুলি, হোৱা নাই। আজি আমাৰ শিলচৰৰ বাইপাছ, শিলচৰটো ইমান ট্ৰাফিক সমস্যা, শিলচৰৰ বাইপাছটো আজি 15 বছৰ ধৰি কাম চলি আছে, বাইপাছটো আজিলৈকে কমপ্লিট হোৱা নাই। কিয় হোৱা নাই? মানে এতিয়া মই দেখিছোঁ শিলচৰত বহুত উন্নয়ন হ'বলৈ বহুত বাকী আছে, বহুত উন্নয়ন বাকী আছে, সব উন্নয়নই বাকী আছে। কৰিমগঞ্জৰ মেডিকেল কলেজে আধাৰশিলা আপোনাৰ কৰিলে 2023ত, 24ত লোকসভা ইলেকশ্যন আছিলে, 23ত আহি আপোনাৰ আধাৰশিলাটো কৰিলে। ঠিক লোকসভাৰ নিৰ্বাচনৰ আগত আহি মুখ্যমন্ত্ৰীয়ে ইয়াতে আধাৰশিলাটো দিলে। আজি 26 চলি আছে, আপোনাৰ চাওকচোন এতিয়ালৈকে মাটিটো কাটা হোৱা নাই। এই হৈছে বৰাকৰ উন্নয়ন। আমাৰ ইয়াতে বহুত আহিছে, কিছুমান বেয়া নাপাব আপোনালোকে, কিছুমান মিডিয়াই আপোনাৰ মানে চৰকাৰ পক্ষৰ প্ৰেছাৰেই হওক বা এডভাৰটাইজমেণ্ট কাটি দিবই হওক, ভয়তে হওক, মালিক পক্ষ সেইবোৰ নিউজ বেছি নোলায়। আৰু বাকী মানে কিছুমান ওলায়, সেইটো লৈ সিহঁতে পাত্তা নিদিয়ে। আজি আমাৰ শিলচৰৰ মাষ্টাৰ ড্ৰেইনেজৰ যিটো আমাৰ ইয়াতে সবচেয়ে ডাঙৰ সমস্যাটো হ'ল শিলচৰ টাউনত, যে অকণমান যদি 1 ঘণ্টা যদি আপোনাৰ বৰষুণ দিয়ে, তেতিয়াহ'লে আপোনাৰ মানুহৰ ঘৰত পানী সোমাই যায়। তো এই ষ্টৰ্মৰ মানে লগিং ৱাটাৰৰ আমাৰ ডাঙৰ এটা সমস্যা। এই সমস্যাটো লৈ এতিয়া আৰু ঘৰ বাৰী বাঢ়িছে। তো মানে আপোনাৰ পূৰা 6 মাহৰ ৰেইনি ছিজনটো মেক্সিমাম টাইম মানুহৰ ঘৰত 10-15 বাৰ ঘৰত পানী সোমাই যায়, দোকানত পানী সোমাই যায়। সেইটো লৈ আজি আপোনাৰ ৰাংগীৰ খাল বুলি এটা আছে আমাৰ মাষ্টাৰ ড্ৰেইন, সেই ৰাংগীৰ খালে কামটো শুরু হৈছিলে 2022 ডিচেম্বৰত। 1 বছৰ সময়সীমা লেখা আছে বোৰ্ডখন, আপোনালোকে ৰাংগীৰ খালে গ'লে চাব বোৰ্ডখন। কিন্তু আজিলৈকে 60% কাম হোৱা নাই ড্ৰেইনত। এই হৈছে আমাৰ উন্নয়ন। বৰাক ভেলীটো সিহঁতে চিণ্ডিকেটৰ কাৰণে এটা মানে বৰাক ভেলীটো এইখিনি মই এটা কথা আপোনাক সুধিব বিচাৰোঁ। যি সময়ত ইয়াত আপোনালোকৰ বৰ্তমান বিধায়ক বিজেপিৰ, হয়, তেখেতে ইয়াত শাসন কৰি আছে, হয়, শিলচৰৰ বিধায়ক বিজেপিয়ে চলাই আছে। মই যে আপোনাক যদি কওঁ
যে বিধায়কৰ যি বিজেপিৰ যি শ্লোগান বেটি বাঁচাও বেটি পঢ়াও সেই শ্লোগানৰ কিন্তু ইয়াত ফলপ্ৰসূ হোৱা মই দেখা নাই কালি যেতিয়া মই ইয়াত পাব্লিকৰ পৰা মই এগৰাকী ষ্টুডেণ্টৰ পৰা মই বাইক লৈছিলোঁ মন্তব্য লৈছিলোঁ যে তোমালোকে নিজকে কিমান ছেফ কৰি ল'বা শিলচৰ তেতিয়া কৈছিলে যে শিলচৰ ইজ নট ছেফ ফৰ গাৰ্ল 100% কথা ঠিকই কৈছে 100% ঠিকই কৈছে আপোনালোকে যদি শিলচৰ থাকক ৰাতি 8টাৰ পিছত শিলচৰখন ফুৰি থাকক আপোনালোকে চাব যে কিমান মানে ছোৱালীবিলাক ছেফ নট অনলি ছোৱালী আপুনি যে গুৱাহাটীৰ পৰা আহিছে আপুনি ছেফ নহয় আপুনি যে গুৱাহাটীৰ পৰা আহিছে আপুনি ছেফ নহয় ছোৱালীটো বাদে দিয়ক কাৰণ আমাৰ এতিয়া ৰাজ্যৰ পুলিচে আমাৰ পুলিচ মন্ত্ৰী হ'ল মুখ্যমন্ত্ৰী ৰাজ্যৰ পুলিচৰ এটাই কাম আমি ৰাতিপুৱা হ'লে মানে মোবাইলত চাই থাকোঁ বা মিডিয়াত চাই থাকোঁ যে 6 কোটি টকাৰ হিৰ'ইন ধৰি লৈছে 5 কোটি টকাৰ কিবা ধৰি লৈছে ড্ৰাগছ ধৰি লৈছে এই এটাই কাম পুলিচে কৰি থাকে চুৰি বাঢ়িছে ডকাতি বাঢ়িছে ৰাস্তাৰ ওচৰত এতিয়া আৰু বাৰ আৰু ৱাইন শ্বপ নালাগে ৰাস্তা কাকত আপুনি চাব যে মানে সন্ধিয়া 8টা বাজিলে দাৰু খায় তাতে লৈ পুলিচৰ কোনো ডিষ্টাৰ্বেঞ্চ নাই ইয়াত প্ৰশাসন বোলা বস্তুটো আছে নাই ইয়াত প্ৰশাসন বোলা বস্তুটো আছে নাই প্ৰশাসন একই কাম কৰি আছে ন ড্ৰাগছ ধৰা কামটো সিহঁতে কৰি আছে আৰু সিন্ডিকেট কেনেকৈ স্মুথলি চলিব এই দুইটা কামেই পুলিচৰ কাম জনতা সুৰক্ষাৰ কোনো পুলিচৰ কাম নহয় এতিয়া পুলিচৰ কাম এইটোৱেই হৈছে চুপাৰী গাড়ীখন কেনেকৈ ভালকৈ যাব কয়লাৰ গাড়ীখন কেনেকৈ ভালকৈ আহিব আপোনাৰ বাৰ্মিজ চিগাৰেট কেনেকৈ যাব এই লাইমষ্টোন কেনেকৈ মেঘালয়ৰ পৰা গুচাব সেইবোৰ কাম আৰু ৰাতিপুৱা হ'লে আমি দেখি পাওঁ যে পুলিচে কিবা না কিবা কিমান কোটি টকাৰ ড্ৰাগছ ধৰি লৈছে ড্ৰাগছ ধৰি থাকে ভাল কথা আমিও চাওঁ যে ড্ৰাগছ মুক্ত হ'ব লাগে অসমখন কিন্তু ড্ৰাগছটো আৰু বন্ধ নহয় ধৰিয়ে আছে আৰু মানুহ লৈ গৈ আছে সেইটো যে কি চিষ্টেম আমি গম নাপাওঁ কিন্তু আমি দেখি থাকোঁ যে ডেইলি ড্ৰাগছ 2 কোটি 1.5 কোটি 2.5 কোটি 5 কোটি 10 কোটি ধৰি থাকে তো তাৰ মানে তাৰ পিছতো ড্ৰাগছ আহে মুখ্যমন্ত্ৰী যদি ড্ৰাগছ মুক্ত অসম গঢ়িব আছিলে আজি মুখ্যমন্ত্ৰী 5 বছৰ হৈ গ'ল এতিয়া আমাৰ মানে যদি কোনো চৰকাৰে যদি ইচ্ছা কৰে পুলিচে যদি ইচ্ছা কৰে তে আজিৰ ডেটত কি হ'ব লাগিছিল যে আমি 1 কোটি টকা দিও ড্ৰাগছ নাপাওঁ ড্ৰাগছ মুক্ত হ'ব লাগিছিল কিন্তু আমি ডেইলি ৰাতিপুৱা হ'লে দেখোঁ 2 কোটি টকা ড্ৰাগছ ধৰি থাকে 5 বছৰ পিছতো আমি এই গানখন দেখি আছোঁ কেছেটখন দেখি আছোঁ তাৰমানে ড্ৰাগছ মুক্তটো ক'ত হ'ল যদি ডেইলি ড্ৰাগছ আহি থাকে ড্ৰাগছ মুক্তটো ক'ত কেতিয়া হ'ব সঁচাকৈ আৰু মই অভিযোগ মই কৰা নাই আচলতে বা যেতিয়া মই ইয়াত কথা পাতিছিলোঁ মই সুধি মোৰ আচৰিত লাগিছিলে যে এগৰাকী এইখন অসমতে কিন্তু এই শিলচৰত বৰ্তমান সুৰক্ষিত নহয় এগৰাকী নাৰী ছোৱালীজনীয়ে মোক কৈছিলে মই তাক সুধিছিলোঁ যে তুমি কিমান ছেফ এইখন শিলচৰত তুমি কিমান ছেফ তেতিয়া ছোৱালীজনীয়ে মোক কৈছিলে যে দাদা আমি ইয়াত ছেফ নহয় আই এম নট ছেফ ইন শিলচৰ মই বোলো কিয় নাই দাদা যেতিয়া ওলাই যাওঁ কেতিয়াবা কোনোবাই আহি পেলাই গাত টাচ কৰি থৈ গুচি যায় কেতিয়াবা প্ৰাইভেট পাৰ্টছত টাচ কৰি থৈ গুচি যায় তাৰমানে এই ছোৱালীটোতো কংগ্ৰেছৰ নহয় এইটো জেনেৰেল ৰাইজৰ ছোৱালী আমাৰ বৈন্তি তাই কোনো পলিটিকেল পাৰ্টিৰতো নহয় সেই ছোৱালীটো কৈছে তাৰমানেতো সঁচা কথা এইটোতো আমাৰ অভিযোগ নহয় আৰু এটা ছোৱালী যেতিয়া আপোনাৰ অন কেমেৰাত ক'ব সেই সঁচা কথাটোৱে ক'ব সেই মানে কোনোবাৰ মেকিং কথাটো নকয় আৰু কোনোবাৰ এগেইনষ্টত নাই আমি জাষ্ট ওলাই গৈছিলোঁ আৰু ওলাই যাওঁতে তেতিয়া আমি মানুহৰ মানে বিভিন্ন সমস্যালৈ লৈছে আৰু যেতিয়া মই সুধোতে তেতিয়াই মানে মই সুধিলোঁ যে তুমি কি পঢ়ি আছা মই সুধিছোঁ দেন তাই ক'লে যে মই এনেকৈ পঢ়ি আছোঁ মই বোলো তুমি শিলচৰতে তুমি থাকা তাৰ পূৰ্বেও মই সুধিছিলোঁ দুবাৰকৈ ছোৱালী তেখেতলোকক কৈছিলে যে আই এম নট ছেফ ইন শিলচৰ দেন মই তাইক সুধিছিলোঁ যে তুমি শিলচৰ কিমান ছেফ তেতিয়া কৈছে যে শিলচৰ ইজ নট ছেফ 3টা ছোৱালী আপুনি পাইছে চহৰৰ ছোৱালী পাইছে আৰু নিশ্চয়কৈ আমি দেখা নাই পঢ়ি আছে তাহাঁত আৰু নিশ্চয়কৈ আমি দেখা নাই এই 3টা ছোৱালীৰ মাজত 3টা হিন্দুই হ'ব ছোৱালীবিলাক হিন্দু ছোৱালী হ'ব তো হিন্দু ছোৱালী এটা যদি এই কথা কৈ থাকে তে আপোনালোকে ভাবক যে এই চৰকাৰত কিমান ৰাইজ ছেফ আছে মই সুধিব বিচাৰোঁ ধৰি লওক নিৰ্বাচন হ'ল আপুনি ভোটত জয় যিহেতু ছোৱালীবোৰে অভিযোগ উত্থাপন কৰে ছোৱালী ছেফ নাছিল আপুনি কি পদক্ষেপ গ্ৰহণ কৰিব পাৰিব চাওক আমাৰ ফাৰ্ষ্ট এণ্ড ফৰমষ্ট ডিউটিটো হৈছে ৰাইজৰ সুৰক্ষা দলটো এইটো আমাৰ কংগ্ৰেছ দলৰো কথা আৰু আমাৰো কথা সেইটো আপোনালোকে চাইছে কংগ্ৰেছ ক্ষমতা থকাৰ টাইমত এই যে আমাৰ মানে উগ্ৰপন্থী সংগঠনবিলাক তেতিয়া টাইমতে শান্তি আলোচনা হৈছিলে আৰু এই উগ্ৰপন্থী সমস্যাৰ পৰা আসামটো মানে ওলাই আহিছিলে আসাম তেতিয়াই আপোনাৰ অগ্ৰসৰ হৈছিলে
যেতিয়া আমাৰ উগ্ৰপন্থী সমস্যাটো কমিছিলে অসমত তেতিয়াই আসাম ডেভেলপটোত গৈছিলে হা তো সেই কংগ্ৰেছ গভৰ্ণমেণ্ট অহাৰ পিছত আমাৰ প্ৰয়াত নেতা তৰুণ গগৈদেৱ যেতিয়া হ'ব মানে মুখ্যমন্ত্ৰী হৈছিলে 2001 তেতিয়াৰ পৰাই আপোনালোকে চাইছে লাহে লাহে আলফা সমস্যা DSD সমস্যা বিভিন্ন উগ্ৰপন্থী জাতীয়তাবাদী সংগঠন যিবিলাক আছিলে উগ্ৰবাদী সংগঠনবিলাক আছিলে এই সংগঠনবিলাকৰ লগত আলোচনাৰ মাধ্যমে হওক আমাৰ প্ৰশাসনেদি হওক লাহে লাহে এই সমস্যাবোৰ গোটেই অসমত ঠাণ্ডা হৈছিলে তাৰপিছতে আমাৰ ৰাইজ মানে ডেভেলপমেণ্ট ফালে আগবাঢ়িছিলে অসমখন আগবাঢ়িছিলে তো আমাৰ ফাৰ্ষ্ট ডিউটি হৈছে যে ৰাইজৰ মানে সুৰক্ষা দিয়াটো পুলিচৰ ফাৰ্ষ্ট ডিউটি হৈছে পাব্লিকৰ সুৰক্ষা দিয়াটো যদি পুলিচ যদি কালি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে যদি ড্ৰাগছৰ পিছত ফুৰি থাকে আৰু চিণ্ডিকেটৰ পিছত ফুৰি থাকে তো ৰাইজৰ সুৰক্ষাটো কোনে দিব আমাক যদি ৰাইজে যদি এই আশীৰ্বাদটো দিয়ে ৰাইজে যদি মোক বিচাৰে আমাৰ ফাৰ্ষ্ট এণ্ড ফৰমষ্ট ডিউটি হৈছে যে আমাৰ শিলচৰৰ গোটা ৰাইজ যোনে মোক ভোট দিব যোনে মোক ভোট দিয়া নাই যোনে যি পাৰ্টি কৰোঁ কিন্তু গোটা ৰাইজৰ প্ৰতিনিধিটো মই হওঁ তো এই শিলচৰ সমষ্টিৰ ৰাইজৰ সুৰক্ষা দিয়াটো হৈছে মোৰ 1 নম্বৰ কাম আৰু এইটো আৰু শিলচৰৰ বহুত মানুহে জানে যে ৰাতি 3টাতো যদি কেতিয়াবা কোনো এটা যদি মানে ইনচিডেণ্ট কিবা হয় মই যদি শিলচৰত থাকোঁ মই ৰাতি 3টা হ'লেও ৰাইজৰ কাষত গৈ থিয় দিওঁ কিন্তু ইয়াৰ আগতো বহুত উদাহৰণ আছে মই পাব্লিক গণ্ডগোলত গৈ এৰেষ্টো হৈছোঁ পুলিচে আমাক এৰেষ্টো কৰিছে কংগ্ৰেছ চৰকাৰে আমাক এৰেষ্ট কৰিছে মোক এই পাব্লিক গণ্ডগোল থামাবৰ কাৰণে গৈ কমিউনেল ৰাইট ঠাণ্ডা কৰিবলৈ গৈ আমাক এৰেষ্ট কৰিছে তো মই কেতিয়াও কোনো এক্সিডেণ্ট বা কোনো এনেকুৱা ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনটো বেয়া হৈছে মই যিমান পাৰোঁ ৰাইজৰ কাষত গৈ থিয় হওঁ আৰু মোৰ সেইটোৱে ডিউটি ফাৰ্ষ্ট ডিউটিটো হৈছে এইটোৱে ৰাইজৰ মানুহ সুৰক্ষা দিবলৈ আমাৰ শিলচৰটো যাতে বেংগলোৰৰ লগত তুলনা কৰিব পাৰোঁ ৰাতি 2টা যাতে এটা ছোৱালী ভালকৈ কিবা এটা মানে সিহঁতৰ এটা পাৰ্টি কৰি বা কিবা এটা এই নিমন্ত্ৰণ খাই বা কিবা এটা মানে বন্ধুৰ ঘৰৰ পৰা যাতে ভালকৈ ঘৰত আহিব পাৰে সেইজনে এইটো টেনশ্যন নকৰে আমাৰ পিছফালে কোনোবা আহি আছে সি যাতে তাৰ মানে ফ্ৰীলি তাৰ ঘৰত যাব পাৰে এই অকলে যাতে ঘৰত যাব পাৰে সেই শিলচৰটো আমি বিচাৰোঁ আমাৰ শিলচৰৰ ল'ৰা ছোৱালীবিলাকৰ মেণ্টেলিটিটো আমাৰ শিলচৰৰ ল'ৰা ছোৱালীবিলাক মেক্সিমাম বেংগলোৰ গৈ পঢ়া শুনা কৰিছে তেওঁলোকে মেণ্টেলিটিটো বহুত হাই কিন্তু আমি তেওঁলোকক প্লেটফৰ্মটো দিব পৰা নাই তো সেই প্লেটফৰ্মটো হ'ব লাগে আমাৰ ইয়াতে বেংগলোৰ হ'ব লাগে যেনেকৈ বেংগলোৰ এটা ল'ৰা ছোৱালী ৰাতি 3টাত ফুৰিব পাৰে আমাৰ ইয়াতে ল'ৰা ছোৱালী 3টাত কিয় ফুৰিব নোৱাৰে সিহঁতৰো 2026 ইংৰাজী চলি আছে আমাৰ শিলচৰৰ 2026 ইংৰাজী চলি আছে আমাৰ ল'ৰা ছোৱালী কিয় 8টাৰ ভিতৰত সোমাব লাগিব ঘৰত হয় ফাৰ্ষ্ট এণ্ড ফৰমষ্ট ডিউটিটো হৈছে ৰাইজৰ সুৰক্ষা দিয়াটো এইটো মই 100% কৰিম ঠিক আছে মই সুধিম আপোনাক 2026 নিৰ্বাচনত বোলে আপুনি চয় যে ইয়াত 26 নিৰ্বাচনত কংগ্ৰেছৰ শিলচৰ কংগ্ৰেছ আৰু অভিজিত হ'ল জয় আপোনাৰ সমষ্টিবাসীৰ বহুত সমস্যা আছে সমস্যাসমূহ আপুনি কেনেধৰণে সমাধান কৰিব তো মই জানিবলৈ পাৰিছোঁ যে যেতিয়া মইতো কথা পাতিছোঁ বহুত যে যেতিয়া এগৰাকী কংগ্ৰেছৰ লিডাৰ বা কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী যদি বিজেপি গভৰ্ণমেণ্টৰ ওচৰত যেতিয়া আবেদন কৰে তেতিয়া কংগ্ৰেছ বুলি নেগলিজেঞ্চি কৰে যে কংগ্ৰেছে কাম কৰি নিদিব যদি আপোনালোকৰ যদি তেনেকুৱা চাওক 1 নম্বৰ কথা হ'ল গোটা ৰাইজেই এইবাৰ চেঞ্জিংটো বিচাৰি আছে পৰিৱৰ্তনটো বিচাৰি আছে সেই হিচাপত আমি আশাবাদী গৌৰৱ গগৈৰ নেতৃত্বত অসমত কংগ্ৰেছ চৰকাৰ গঠন হ'ব ছেকেণ্ড কথা হ'ল আমাৰ বিধায়ক আমি মানে জিলা সভাপতি আছিলোঁ আমাৰ কাছাৰৰ 2জন বিধায়ক আছিলে সেই বিধায়কবোৰ বহুত মানে কষ্ট পাইছে সিহঁতে কিবা যদি চৰকাৰে তাতে কোনো উন্নয়নৰ কাম লৈ যায় চৰকাৰেটো পাত্তা নিদিয়ে মুখ্যমন্ত্ৰীটো পাত্তা নিদিয়ে ডিপাৰ্টমেণ্টেৰ মন্ত্ৰীবিলাকে পাত্তা নিদিয়ে সেই এটা অসুবিধাৰ সন্মুখীন হৈছে সিহঁতে কিন্তু মই এটা বস্তু ভাবোঁ যে ৰাইজে যেতিয়া মোক প্ৰতিনিধি কৰিব আমাৰ লগত 2,22,000 ৰাইজ আছে তো সেই ৰাইজ লৈ আমি যদি আমাৰ কথাটো যদি চৰকাৰে নুশুনে কিবা কাৰণে যদি আজি বিৰোধী দলত মই বহিব লগা হয় তো মই আশাবাদী যে 2,22,000 মানুহ আমাৰ লগত যেতিয়া থাকিব মই কাকো ভয় নকৰোঁ মই কেনেকৈ চিনাই আনিব লাগিব দিছপুৰৰ পৰা সেইটো মই জানো ভালকৈ নিদিলে আমি ডেমক্ৰেটিক ৱেতে কেনেকৈ ল'ব লাগিব সেই বস্তুটো মই ভালকৈ জানো মই এইটো কৰিম নিশ্চয় মই এতিয়া শুনি আপোনাক এটা কথা যে বৰ্তমান সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক লৈ কিছু চিন্তিত বা দেখিবলৈ পোৱা গৈছে বা বিভিন্ন ধৰণৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে বাইজান উপাধি দিয়া দেখিবলৈ পোৱা গৈছে বা পাকিস্তানৰ লিংকৰ কথা কৈ থকা দেখিবলৈ কি ক'ব যে নিৰ্বাচনে বৈতৰণি প্ৰাৰ্থীৰ কাৰণে 26 অনুমতি দিম চাওক
আপোনালোকে দেখিছে গৌৰৱ গগৈৰ সবচেয়ে ডাঙৰ এছেটটো হ'ল গৌৰৱ গগৈৰ ইমেজখন গৌৰৱ গগৈ মুখ্যমন্ত্ৰীৰ পুতেক আছিলে 15 বছৰ তেখেতৰ দেউতা মুখ্যমন্ত্ৰী আছে তাৰ আগতে চেণ্ট্ৰেল মিনিষ্টাৰ আছিল তাৰ দেউতা কেতিয়াবা আজিলৈকে চৰকাৰে ওলাব পাৰিছে গৌৰৱ গগৈৰ সম্পত্তি লৈ কিবা গৌৰৱ গগৈ আপোনালোকে দেখিছে কি গাড়ী লৈ ফুৰি থাকে গৌৰৱ গগৈতো পাৰিলে হয় 10খন ফৰ্চুনাৰ লৈ ফুৰিবৰ কাৰণে গৌৰৱ গগৈতো পাৰিলে হয় 10খন বাগান কিনিবলৈ হ'লে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতৰ পৰিয়ালৰ কিমান সম্পত্তি আছে আপোনালোকে জানে গোটা ৰাইজে জানে আৰু আমাৰ মানে যিটো নেতা গৌৰৱ গগৈ তেখেতো মুখ্যমন্ত্ৰীৰ পুতেক আছিলে তাৰ নামত কিবা এটা ইণ্ডাষ্ট্ৰি আছে নেকি আজি পৰ্যন্ত চৰকাৰে ওলাব পাৰিছে নেকি তেওঁলোকৰ হাতত CBI ED সব আছে আজি পৰ্যন্ত কিয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব মানে তৰুণ গগৈ ডাঙৰীয়াৰ বা তৰুণ গগৈৰ পুতেকৰ আজিলৈকে এটা এলিগেশ্যন ওলাব পৰা নাই সেইকাৰণে আজি মুখ্যমন্ত্ৰী ভয় খাইছে মুখ্যমন্ত্ৰী দেখিছে যে গৌৰৱ গগৈ নিচিনা ক্লিন ইমেজৰ এজন লিডাৰ গোটা অসমত যেনেকৈ ৰাইজে আগবাঢ়ি লৈছে তাৰ লগত ফাইট কৰাটো মুখ্যমন্ত্ৰীৰ নিচিনা মুখ্যমন্ত্ৰী যেনেকৈ তাৰপিছত ইমানেই স্পৰ্ট তেখেতে এটা ক্লিন ইমেজৰ মানুহৰ লগত যুঁজ যোৱাটো তেখেতে বহুত ভয় খাইছে ভয় খাই আজি পাকিস্তান ইছ্যুলৈ আমি দেখিছিলোঁ ছেপ্টেম্বৰৰ 30 তাৰিখ তেখেতে কৈছিলে চাৰ্জশ্বিটখন দিব ৰাজহুৱা কৰিব ছেপ্টেম্বৰ গ'ল গৌৰৱ গগৈতো এইটো নিজে কৰিছে ৱেলকাম কৰিছে যে দিয়ক ছেপ্টেম্বৰ গ'ল আজি জানুৱাৰী আহি গ'ল এতিয়া খালি ডেটৰ পিছত ডেট দি আছে এইটো ভাবিছে যে এইটো দেখালে গৌৰৱ গগৈ ভয় খাই যাব গৌৰৱ গগৈ ভয় খোৱা মানুহ নহয় গৌৰৱ গগৈ ছিকিউৰিটি নিবিচাৰে আপোনালোকে দেখিছে যে গৌৰৱ গগৈ ছিকিউৰিটিও নলয় গৌৰৱ গগৈ ৰাইজৰ কাষত থাকে গৌৰৱ গগৈৰ ছিকিউৰিটি হ'ল গোটা ৰাইজ আমি কংগ্ৰেছ কৰ্মীবিলাক তেখেতৰ ছিকিউৰিটি আৰু গৌৰৱ গগৈ আমি কি কাৰণে নেতা মানিছোঁ যে গৌৰৱ গগৈ এটা ক্লিন ইমেজৰ মানুহ ৰাইজে তাক কিয় আগবাঢ়ি লৈছে যে তাৰ স্পষ্টবাদী মানুহ সদায় অসমৰ কাৰণে চিন্তা কৰি থকা মানুহ আজি গৌৰৱ গগৈ পাৰ্লিয়ামেণ্টটো অসমলৈ যেনেকুৱা প্ৰেজেণ্টেশ্যনটো দিছে গোটা অসমৰ গৌৰৱ আপোনালোকে দেখিছে যোৱা পাৰ্লিয়ামেণ্টতো গৌৰৱ গগৈ যে মানে আজি ৰিপ্ৰেজেণ্ট কৰিছে অসমৰ এইটো অসমৰ মানুহে এইটো গৌৰৱ অনুভৱ কৰিছে তো এনেকুৱা মানুহ চব ৰাইজে বিচাৰে ৰাইজে এইটো নিবিচাৰে যে 50টা বাগানৰ মালিক কোন হৈছে ৰাইজে এইটো নিবিচাৰে যে তাৰ ইণ্ডাষ্ট্ৰি কিমান হৈছে ৰাইজে বিচাৰে এটা ভাল স্বচ্ছ ভাৱমূৰ্তি মানুহ যোনে গৈ আমাক অসমক ৰিপ্ৰেজেণ্ট কৰিব পাৰে সেই বস্তুটো গৌৰৱ গগৈৰ আছে অনুষ্ঠানবোৰ বিভিন্ন ওপৰত বিভিন্ন বেলেগ ৰাইজে আমনি কৰিব মই সৰু দুটা কথা সুধিব বিচাৰিম শিলচৰ বাকী আটাইতকৈ ডাঙৰ সমস্যা শিলচৰৰ প্ৰধান সমস্যাটো হ'ল ৰাস্তা ঘাটৰ সমস্যা ট্ৰাফিক সমস্যা কৃত্ৰিম বানপানীৰ সমস্যা তাৰপিছত আপোনাৰ এই বেকাৰত্ব সমস্যা শিলচৰত আজি কোনো ইণ্ডাষ্ট্ৰি নাই বৰাকত কোনো ইণ্ডাষ্ট্ৰি নাই আমাৰ ল'ৰা ছোৱালীবিলাক পঢ়া শুনা কৰি বাহিৰত যাব লগা হয় আৰু নহ'লে এই শিলচৰত কি কৰিব লাগে এডুকেটেড ল'ৰা ছোৱালীবিলাকে আজি ৰিক্সা চলাব লগা হৈছে য'ত কোনো উপাৰ্জনৰ কোনো চ'ৰ্চ নাই আৰু ছেকেণ্ড কথা হ'ল আজি মানে কৃত্ৰিম বানপানীৰ যি সমস্যাটো এইটো গোটা ৰাইজে এইটোলৈ কষ্ট পাই আছে ট্ৰাফিক সমস্যাবোৰ লৈ গোটা শিলচৰৰ ৰেডিয়েশ্যনটো হ'ল 7 কিলোমিটাৰ্ছ হোৱাৰাজ মেডিকেল যাব লগা হ'লে বহুত পেচেণ্ট ৰাস্তাত মানে মৰিব লগা হৈছে ইমানে ট্ৰাফিক সমস্যা সেইবোৰ বস্তুৰ সমাধানটো হৈছে শিলচৰৰ আটাইতকৈ ডাঙৰ সমস্যা সেই সমস্যাৰ সমাধানটো কৰিব লাগে আৰু শিলচৰৰ এই সমস্যাটো সমাধান কৰিবলৈ হ'লে আমাৰ এইটো আনপ্লেণ্ড চিটি ফাৰ্ষ্ট এটা মাষ্টাৰ প্লেন কৰিব লাগে মাষ্টাৰ প্লেন ৱাইজ আমাৰ এইটো শিলচৰৰ ফেজ ৱাইজ আমাৰ এইটো ডেভেলপ কৰিব লাগে তেতিয়াই শিলচৰখন আগবাঢ়িব শিলচৰ সমস্যা সমাধান কৰিবলৈ কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব নিৰ্বাচনত জয় হয় নিৰ্বাচনত জয় হ'লে আমি নিৰ্বাচনত জয় হ'লে আমাৰ প্ৰথম কামটো থাকিব আমি এইটো মাষ্টাৰ প্লেন বনাম মাষ্টাৰ প্লেন বনাই আমাৰ ফাৰ্ষ্ট সমস্যা হৈছে আমি ট্ৰাফিক সমস্যাৰ সমাধানটো কৰিব লাগিব এইটো প্লেন ৱাইজ কৰিব লাগিব শিলচৰৰ ভিতৰত আমাৰ আজি বাহিৰৰ পৰা যিবোৰ কোম্পানী মতলব আমাৰ এই যে এই শ্ব'ৰুমবিলাক আহিছে সেই শ্ব'ৰুমবিলাকক আমাৰ যেতিয়া শিলচৰটো এতিয়া বগল হৈছে আপুনি গুৱাহাটীটো চাব গুৱাহাটী আমি আজি 20 বছৰ আগৰ গুৱাহাটীখন চাইছোঁ আজি কি কৰিছে খানাপাৰাৰ দিকে আপোনাৰ এইটো এক্সটেণ্ড কৰিছে সেইপিনে নাৰাংগীৰ দিকে এক্সটেণ্ড কৰিছে সেইপিনে আপোনাৰ নৰ্থ গুৱাহাটীৰ দিকে এক্সটেণ্ড কৰিছে শিলচৰৰ আজি কি হৈছে এই যে আমাৰ মানে ডাঙৰ ডাঙৰ মলবিলাক আছে সেইবোৰৰ শিলচৰৰ টাউন একবাৰে যিটো পুৰণি টাউন এই পুৰণি টাউনৰ পৰা আমাৰ এইটো এক্সটেণ্ড কৰিব লাগিব তেতিয়াহ'লে মানুহবোৰ ওলাব আমাৰ যিটো DC অফিচ আছে সিহঁতে DC অফিচক কৈছে যে মাটি লৈছে DC অফিচে কাম চলি আছে DC অফিচখন যদি ওলাই দিয়ে তেতিয়াহ'লে ৰাস্তাখনৰ মানে এৰিয়াখন বগল হ'ব এৰিয়াখন বগল কৰি যেনে তেনে ট্ৰাফিক সমস্যাটোৰ সমাধান কৰিব লাগিব দিছ ফাৰ্ষ্ট বাইপাছটো আমি কমপ্লিট কৰিম
বাইপাছটো আজি 15 বছৰতে কমপ্লিট হোৱা নাই। বাইপাছটো কমপ্লিট হ'লে ডাঙৰ গাড়ীবিলাক যিবিলাক আছে, ট্ৰাকবিলাক আছে, বাছবিলাক আছে, এইটো বাহিৰত গুচি যাব। ছেকেণ্ড কথা হ'ল আমাৰ এই যে কৃত্ৰিম বানপানী যে সমস্যাটো আছে, সেই বানপানী সমস্যাটো আমি সমাধান কৰিম। লাহে লাহে বাকী আৰু বহুত সমস্যা আছে আমাৰ শিলচৰটো আগবঢ়াব লগা হ'লে, কিন্তু শিলচৰৰ চ'ৰ্চ আছে। শিলচৰ যদি ভালকৈ যদি আজি চৰকাৰে যদি প্লেনিং কৰে, শিলচৰ ভাল চ'ৰ্চ আছে। শিলচৰ ইজ ছেকেণ্ড লাৰ্জেষ্ট চিটি ইন আসাম। হয়, শিলচৰ সবচেয়ে আৰু ডাঙৰ সমস্যা যিটো হৈছে পৌৰসভা, যিটো আমাৰ 138 ইয়াৰ্ছৰ পৌৰসভা শিলচৰ, আপোনাৰ জানিলে আচৰিত হ'ব। সেই পৌৰসভাখন আজি আমাৰ মানে যিটো নিৰ্বাচিত বোৰ্ড আছিলে, সেই বোৰ্ডখন 2020 শেষ হৈছে। তাৰপিছত নতুন চৰকাৰ অহাৰ পিছত শিলচৰৰ বিধায়কে ক'লে যে এইটো আমি কৰ্পৰেশ্যন উন্নতি কৰাৰ কাৰণে আমি এইটো ডিমাণ্ড দিছোঁ। সেই কৰ্পৰেশ্যন উন্নতি কৰিবলৈ কৈ 2023 গৈ ইয়াতে কৰ্পৰেশ্যনটো এনাউন্স হ'ল। আজি চলি আছে 2025, 5 বছৰ ধৰি ইয়াতে কোনো নিৰ্বাচিত প্ৰতিনিধি নাই। পৌৰসভাটো হৈছে মানুহৰ একবাৰে টাউনৰ মানুহৰ এইটো একটা নেচেচিটি। আমি উইদাউট পৌৰ বোৰ্ড 3 মাহৰ পিছত সিহঁতে টেক্স বঢ়াই আছে, আৰ্বান টেক্স বঢ়াই আছে, ৱাটাৰ টেক্স বঢ়াই আছে, কিন্তু পৌৰ সেৱা যিটো পাব লগা হয় সেই পৌৰসেৱাৰ পৰা শিলচৰটো বঞ্চিত। পৌৰসভাৰ যে ফাণ্ড উঠি আছে, গভৰ্ণমেণ্টৰ ফালৰ পৰা যে ফাণ্ড আহি আছে, এই ফাণ্ডটো ক'ত খৰচ হৈ আছে কোনে নাজানে, ৰাইজৰ কাকত কোনো হিচাপ নাই। আজি যদি পৌৰ বোৰ্ড থাকিলে হয়, বিজেপিৰ হওক, কংগ্ৰেছৰ হওক, CPM-ৰ হওক, পৌৰ বোৰ্ড থাকিলে হয়, ৱাৰ্ড ৱাইজ এটা প্ৰতিনিধি থাকিলে হয়, সেই প্ৰতিনিধিটো তাৰ ৱাৰ্ডত কাম কৰিবৰ কাৰণে সি সচেষ্ট থাকিলে হয়, সি বোৰ্ড মিটিঙত তাৰ ৱাৰ্ডত কিবা ডেভেলপমেণ্টৰ কাৰণে মাত মাতিলে হয়। কিন্তু আজি উইদাউট এনি পৌৰ বোৰ্ড, আজি গোটা 5 বছৰ ধৰি মানে শিলচৰৰ বিধায়কে তাৰ একটা মানে পাৰ্চনেল অফিচ বনাই এই পৌৰসভাটো মানে সি অকেজ কৰি ৰাখিছে আজি 5 বছৰ ধৰি। কিন্তু সবচেয়ে মানে আচৰিত কথা, যে পৌৰসভাটো আমি বিফোর ইণ্ডিপেণ্ডেণ্টৰ পৰা এই আমাৰ পৌৰসভাটো চলি আছে, আজি সেই পৌৰসভাটো আজি 5 বছৰ ধৰি নিৰ্বাচিত বোৰ্ড নাই। নিশ্চয় আমি অনুষ্ঠান সামৰণি মাৰিম, সময় হৈ আহিছে অনুষ্ঠান সামৰণি মাৰ পূৰ্বে সমষ্টিবাসীৰ কাৰণে আপোনাৰ ফালৰ পৰা দুআষাৰ কৈ দিছে। চাওক, আমি শিলচৰবাসীৰ কাৰণে আপোনালোকৰ জৰিয়তে আমি চবক অনুৰোধ কৰিছোঁ যে আমাক আশীৰ্বাদ দিব। আপোনালোকে যদি বিচাৰে যে শিলচৰৰ হৈ আমি মাত মাতিম, শিলচৰৰ কেনেকৈ আগবঢ়াই যাব লগা হয়, আপোনালোকৰ পৰামৰ্শ লৈ আমি শিলচৰটো কেনেকৈ আগবঢ়াই যাব লাগে, সেইটো কাৰণে আমি ৰাইজৰ কাষত থিয় হ'ম আৰু আপোনালোকে আশীৰ্বাদটো মই বিচাৰিম। সেইটোকে ধন্যবাদ, নমস্কাৰ। দৰ্শক, আমাৰ এই বিশেষ অনুষ্ঠান, নিৰ্বাচনী বিশেষ অনুষ্ঠান আমি ইমানতে সামৰণি মাৰিব লাগিব, যিহেতু বহু কথা পাতিলোঁ, শিলচৰৰ সমস্যাৰ কথা পাতিলোঁ, তেখেতৰ এগৰাকী নিৰ্বাচনী টিকেট প্ৰত্যাশী কংগ্ৰেছৰ, আৰু তেখেতৰো বহু সপোন আছে, তেখেতৰ বহুত কাম কৰিবলগীয়া আছে শিলচৰৰ, যিহেতু শিলচৰৰ বহুত ডাঙৰ সমস্যা বহুকেইটাই আছে, ৰাস্তা পদূলিৰ পৰা আদি কৰি বহু সমস্যা, সকলো সমস্যা তেখেতে যদি জয়যুক্ত হয় সেইসমূহ সমাধান কৰিম বুলি আজি এই আমাৰ সংবাদ মাধ্যমত তেখেতে কথা দিছে আৰু চেষ্টা কৰিম। কিন্তু মই নকওঁ যে প্ৰতিটো বস্তু তেখেতে সমাধান কৰিব পাৰিব, ইয়াক সমাধান কৰিবলৈ হয়তো চেষ্টা কৰিব পাৰিব, কাৰণ 100% কোনো কৰিব নোৱাৰে, চেষ্টা কৰিব বুলি কৈছে, সেইটো ভাল লাগিছে শুনি। আৰু দৰ্শক, আমাৰ এই অনুষ্ঠান আমি আজি ইমানতে সামৰণি মাৰিছোঁ। চাই থাকক অন্য এটি খণ্ডলৈ, আমি পুনৰ আপোনালোকক লগ পাম। ধন্যবাদ, নমস্কাৰ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज, जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोव सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।